হেল্ল' এভৰিৱান, আজি বহুত দিনৰ পাছত ভিডিঅ' এটা লৈ আহিছোঁ। মানে মই ভিডিঅ'বিলাক বনাওঁ, প্ৰায় মানে এইবিলাক আপলোড কৰিবহে পৰা নাই। এইবিলাক ঘৰৰ কাম বাচ্চা এইবিলাকত টাইমেই নোপোৱা হৈছোঁ। আকৌ মোৰ বেটি মানে ডাঙৰজনী ক্লাছ 3ত পঢ়ে, তাইক এতিয়া ৰুটিন দিছে এক্সামৰ কাৰণে, চ' তাইকো চাব লাগে। মোৰ সৰু বাচ্চা এটাও আছে মোৰ 16 মান্থৰ, তাকো চাব লাগে। মানে মই টাইমেই নোপোৱা হৈছোঁ। ইফালে ভিডিঅ'বিলাক দিম বুলি এডিট কৰি দিবলৈ সময়টো এই মা চিঞৰ বাখৰ ইফালে সিফালে, তাই মই দিয়াই বন্ধ কৰি দিছোঁ আৰু ভিডিঅ'বিলাক। তাতে আকৌ স্কুলৰ পৰা আহি সোমাই নে নোসোমাই ঘৰত আকৌ সেয়াহে মেছেজ আহিব ষ্টাৰ্ট হৈয়ে যায়। আজি এইটো টেষ্ট, কালি সেইটো টেষ্ট, এনেকৈ বুলি। সেইটো কাৰণে বহুত কষ্ট হয়। মানে এতিয়া যিসকল মাতৃবিলাকে মানে মাকবিলাকে ছেকেণ্ড বেবী প্লেনিং কৰিব বিচাৰে, ইহঁতক মই কওঁ কৰিলেও অলপ সোনকালে কৰিব ছেকেণ্ড বেবী, মানে ফাৰ্ষ্ট বেবীটো স্কুল নোযোৱা আগতে, নহ'লে বহুত প্ৰব্লেম হয়। যিসকল মাক অকলে আছে ইহঁতক কৈছোঁ দেই, এনে ঘৰত যদি মানুহ আছে, জইণ্ট ফেমিলিত আছে, চাই দিব পৰা মানুহ থাকে, তেতিয়া ইহঁতৰ ইমান প্ৰব্লেম নহয়। যেনেকৈ হ'লেও পানী এগিলাচ দিব পৰা মানুহ থাকিলেওতো বহুত, অকলে হ'লে বহুত কষ্ট হয় দেই।